ব্ৰিক ৰাশি ২২ৰ পৰা ৩১ মে ২০২৬ ব্ৰিক ৰাশিৰ লোকসকল আগন্তুক ১০ দিনত আপোনাৰ জীৱনত এনেকুৱা এটা সংকেত আহিব যিয়ে সম্পূৰ্ণ ভাগ্য সলনি কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম হঠাৎ সফল হ'ব। কাৰোবাৰ এটা ফোন কল, এটা খবৰ বা এটা সুযোগ আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। কিন্তু সাৱধান, এই সময়ছোৱাত আপোনাৰ চাৰিওফালে আছে দুটা শক্তি। এটা আপোনাক ওচৰলৈ লৈ যাব আৰু আনটো আপোনাৰ শক্তি কাঢ়ি ল'ব বিচাৰে। শুক্ৰ গ্ৰহৰ বিশেষ প্ৰভাৱত প্ৰেম জীৱন, ধন সম্পত্তি আৰু কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। বিশেষকৈ ২৪, ২৭ আৰু ৩০ মে এই তিনিটা দিন আপোনাৰ বাবে অত্যন্ত শক্তিশালী হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম কোনটো গুপ্ত সংকেত পালে বুজিব যে ইউনিভাৰ্ছে আপোনাৰ পক্ষত আছে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আলোচনা কৰিম কৰ্মজীৱনৰ বিষয়ে। বৃষ ৰাশিৰ লোকসকল ২২ৰ পৰা ৩১ মে ২০২৬ লৈকে এই সময়ছোৱাত আপোনাৰ কৰ্মজীৱনত এক বিশেষ পৰিৱৰ্তনৰ শক্তি সক্ৰিয় হ'ব। যি কামত আপুনি বহুদিন ধৰি পৰিশ্ৰম কৰি আছে, সেই কামৰ ফল এতিয়া লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। এই সময়ত বহু বৃষ ৰাশিৰ মানুহে অনুভৱ কৰিব যে মই যিমান চেষ্টা কৰিছোঁ তাৰ মূল্য এতিয়া পাইছোঁ। বিশেষকৈ যিসকল চাকৰি কৰে, অফিচ, বিজনেছ বা অনলাইন কামৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে নতুন সুযোগৰ দুৱাৰ খোলাৰ যোগ দেখা গৈছে। কাৰোবাৰ পৰা সহায়, নতুন কণ্টেক্ট বা আনএক্সপেক্টেড অফাৰ আপোনাৰ কৰ্মজীৱনত নতুন দিশ আনিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই 10 দিনত আপোনাৰ ওপৰত বহু মানুহৰ নজৰ থাকিব। কিন্তু কিছু মানুহে আপোনাৰ সফলতা দেখি ভিতৰি ভিতৰি জ্বলিবও পাৰে। সেইবাবে সকলো পৰিকল্পনা সকলোকে কৈ নুফুৰিব। নিজৰ নেক্সট ষ্টেপ, আপুনি পিছত কি কৰিবলৈ ওলাইছে সেইটো গোপনে আগবঢ়াওক। ২৪ৰ পৰা ২৭ মে এই দুটা দিন বিশেষ শক্তিশালী হ'ব। এই দিনত ইণ্টাৰভিউ, মিটিং, বিজনেছ ডিল বা নতুন কাম আৰম্ভ কৰিলে শুভ ফল পোৱাৰ সম্ভাৱনা বেছি আছে। যদি আপুনি বহুদিন ধৰি প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিজৰ অপেক্ষাত আছে, তেন্তে এই সময়ত পজিটিভ ছিগনেল পাব পাৰে। যিসকল বেকাৰ বা নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এটা গুপ্ত সুযোগ আহিব পাৰে। হয়তো হঠাৎ কোনো চিনাকি মানুহে চাকৰিৰ খবৰ দিব বা ছ'চিয়েল মিডিয়া, ফোন কলৰ জৰিয়তে নতুন পথ খুলিব পাৰে। ব্যৱসায় কৰা বৃষ ৰাশিৰ লোকসকলৰ বাবে আপোনাৰ হাতলৈ ধন আহিব, কিন্তু ধৈৰ্য ধৰা অত্যন্ত প্ৰয়োজন। তৎক্ষণাত লাভ নাপালেও হতাশ নহ'ব, কাৰণ এই সময়ত কৰা স্মাৰ্ট ডিচিশ্যন আগন্তুক মাহত ডাঙৰ লাভ দিব পাৰে। এই সময়ছোৱাত আপোনাৰ কমিউনিকেশ্যন পাৱাৰ বহুত বৃদ্ধি পাব। আপোনাৰ কথা, আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ উপস্থিতি মানুহে লক্ষ্য কৰিব। যি কাম আগতে অৱহেলা হৈছিল, এতিয়া সেই কামৰ মূল্য বৃদ্ধি পাব। কিন্তু ৩১ মেৰ ওচৰত অলপ মেণ্টেল প্ৰেছাৰ বা টায়াৰ্ডনেছ অনুভৱ কৰিব পাৰে। কামৰ প্ৰেছাৰ বাঢ়িব পাৰে। সেইবাবে নিজৰ স্বাস্থ্য আৰু টোপনিক অৱহেলা নকৰিব। ইউনিভাৰ্চৰ এটা গুপ্ত সংকেত, যদি এই সময়ত আপুনি বাৰে বাৰে বৃষ ৰাশিৰ চিহ্নটো দেখা পাই থাকে বা ১১টা-১১ এই টাইমটো দেখা পায়, মানে ৪টা-১ বা এটা বিশেষ গান, নাম শুনিবলৈ পাই থাকে, তেন্তে বুজিব আপোনাৰ কৰ্মজীৱনৰ পথ ইউনিভাৰ্চৰ এটা সংকেত দিবলৈ গৈ আছে। কৰ্মজীৱন শক্তিশালী কৰাৰ প্ৰতিকাৰ, শুক্ৰবাৰে বগা বস্তু দান কৰক। সকলো কাম আৰম্ভ কৰাৰ আগতে ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ আত্মবিশ্বাস আৰু ভাগ্য বৃদ্ধি কৰিব। এতিয়া আহিছোঁ ধন সম্পত্তি। বৃষ ৰাশিৰ লোকসকল, এই 10 দিন আপোনাৰ আৰ্থিক জীৱনত এক বিশেষ পৰিৱৰ্তনৰ সময় হ'ব পাৰে। যি ধন বহুদিন ধৰি ৰৈ আছিল বা পাবলগীয়া টকা পে'মেণ্ট আহিব বুলি আশা কৰি আছিল, কিন্তু বাৰে বাৰে ডিলে হৈছিল, লেট হৈছিল, সেই টকাৰ মুভমেণ্ট এতিয়া আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ 23 মেৰ পিছৰ পৰা আপোনাৰ টকা পইচাৰ শক্তি বহুত শক্তিশালী হ'ব। আপোনাৰ ওপৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱ বাঢ়ি যোৱাৰ বাবে লাক্সাৰী, মানি, প্ৰপাৰ্টি আৰু কমফৰ্ট ৰিলেটেড বিষয়ৰ লাভৰ সুযোগ আহিব পাৰে। কিন্তু বৃষ ৰাশিৰ মানুহে হঠাৎ অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব পাৰে, যেনে পুৰণি বাকী টকা ঘূৰাই পোৱা, ফেমিলিৰ পৰা সহায়, বোনাছ, কমিশ্যন বা অনলাইন ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আছে, এই সময়ত ধন আহিব ঠিকেই, কিন্তু ধন ধৰি ৰাখিব নোৱাৰিলে লাভ কমি যাব। কাৰণ ২৬ মেৰ ওচৰত ইম্পালচিভ স্পেণ্ডিঙৰ যোগ দেখা গৈছে। হঠাৎ মন চাই
এক্সপেঞ্চিভ বস্তু কিনিবলৈ ইচ্ছা হ'ব পাৰে, সেইবাবে ইম'চনেল ডিচিশ্যন লৈ খৰচ নকৰিব। সম্পত্তি আৰু মাটি বাৰীৰ বিষয়ত যিসকলে প্ৰপাৰ্টি, লেণ্ড বা ঘৰ ৰিলেটেড কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে পজিটিভ ছিগনেল দেখা গৈছে। কোনো পুৰণি ডিছকাশ্যন পুনৰ আৰম্ভ হ'ব পাৰে। যদি আপুনি নতুন ঘৰ, মাটি বা যান বাহন কিনাৰ কথা ভাবি আছে তেন্তে ২৭ মে'ৰ পিছত ভাল খবৰ পাব পাৰে। ব্যৱসায় কৰা বৃগ ৰাশিৰ লোকসকলৰ বাবে এই সময়ত গ্ৰাহক বৃদ্ধি পাব পাৰে। যি কাম আগতে লেহেম গতিত চলি আছিল সেই কামত এতিয়া আকস্মিকভাৱে আপোনাৰ স্পীড বাঢ়ি যাব, কিন্তু সকলোৰে আপোনাৰ ভাল নিবিচাৰিবও পাৰে। কোনো মানুহে আপোনাৰ ফাইনেন্সিয়েল প্ৰগ্ৰেছ দেখি জেলাছলি অনুভৱ কৰিব পাৰে, সেইবাবে নিজৰ ইনকাম, ছেভিং আৰু ফিউচাৰ প্লান সকলোকে নক'ব। ২৯ মে' এই দিনটোত ধন লাভৰ বাবে অত্যন্ত শক্তিশালী হ'ব। সেইদিনা নতুন ইনভেষ্টমেণ্ট, বিজনেছ প্লানিং বা ফাইনেন্সিয়েল ডিচিশ্যন ল'লে লাভ হোৱাৰ সম্ভাৱনা বেছি আছে, কিন্তু ৰিস্ক লৈ গেম্বলিং বা শ্বৰ্টকাট ইনকামৰ পিছত নদৌৰিব। যিসকল ষ্টুডেণ্ট আছে বা নতুন কেৰিয়াৰ আৰম্ভ কৰিবলৈ চিন্তা কৰি আছে তেওঁলোকৰ বাবে অনলাইন ইনকাম, ফ্ৰীলান্সিং বা ছাইড আৰ্নিঙৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব পাৰে। এটা সৰু হ'লেও সুযোগ আগলৈকে আপোনাৰ ডাঙৰ ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে। ইউনিভাৰ্ছৰ গুপ্ত সংকেত: যদি এই সময়ত আপুনি বাৰে বাৰে কুলিৰ মাত শুনে বা বগা গাই গৰু দেখা পায়, নাইবা ৩-৮ নাম্বাৰটো একেবাৰে দেখা পাই থাকে বাৰে বাৰে, তেন্তে বুজিব ধন শক্তি আপোনাৰ ফালে আকৰ্ষিত হৈছে। কিন্তু মনত ৰাখিব, এই সময়ত অহংকাৰ কৰিলে ফাইনেন্সিয়েল ব্লকেজ আহিব পাৰে। সেইবাবে হাম্বল হৈ থাকিব আৰু নিজৰ কামত ফ'কাছ ৰাখিব। ধন বৃদ্ধি কৰাৰ প্ৰতিকাৰ: শুক্ৰবাৰে মা লক্ষ্মীৰ আগত চাকি জ্বলক আৰু বগা ফুল অৰ্পণ কৰক আৰু ওম শ্ৰীং মহালক্ষ্মী নম এই মন্ত্ৰটো ২১ বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ ধন আগমন আৰু টকা পইচাৰ ক্ষেত্ৰত পৰিস্থিতি বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃগ ৰাশিৰ লোকসকল, এই সময়ছোৱাত আপোনাৰ হৃদয়ৰ জগতত এক গভীৰ পৰিৱৰ্তনৰ শক্তি সক্ৰিয় হ'ব। যি অনুভৱ আপুনি বহুদিন ধৰি লুকুৱাই ৰাখিছিল সেই অনুভৱৰ সত্য এতিয়া লাহে লাহে বাহিৰলৈ আহিব পাৰে। শুক্ৰ গ্ৰহৰ বিশেষ প্ৰভাৱত প্ৰেম, আকৰ্ষণ আৰু ইম'চনেল কানেকশ্যন বহুত বৃদ্ধি পাব। কাৰোবাৰ কথা, মেছেজ বা অকস্মাত উপস্থিতিয়ে আপোনাৰ হৃদয় কঁপাই তুলিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়ত ৰোমান্টিক হ'ব, যদিও মাজে মাজে ভুল বুজাবুজি বা অহংকাৰৰ বাবে হোৱা দৃশ্য দেখা যায়। বিশেষকৈ ২৫ মে' আৰু ২৮ মে'ত অলপ কথাক লৈ ডাঙৰ এৰ্গুমেণ্ট হ'ব পাৰে। সেইবাবে ৰাগখঙৰ সময়ত কঠোৰ কথা নক'ব, কাৰণ এই সময়ত কোৱা কথাই পাৰ্টনাৰৰ হৃদয়ত গভীৰ আঘাত দিব পাৰে। কিন্তু ভাল কথা কি জানেনে? যদি আপুনি শান্ত হৈ এই ছিটুৱেশ্যনটো হেণ্ডেল কৰি পৰিস্থিতি মিলাব পাৰে তেন্তে এই সম্পৰ্কত আগতকৈ শক্তিশালী হ'ব। জীৱনসংগীয়ে আপোনাৰ সত্য অনুভৱ বুজিবলৈ আৰম্ভ কৰিব। যিসকলে এতিয়ালৈকে অবিবাহিত ছিংগেল হৈ আছে তেওঁলোকৰ জীৱনত হঠাৎ কাৰোবাৰ প্ৰৱেশ ঘটিব পাৰে। এই মানুহজন বা মহিলাজন আগৰ পৰাই আপোনাক লক্ষ্য কৰি আছিল, কিন্তু এতিয়াহে যোগাযোগৰ সাহস পাব। বিশেষকৈ সামাজিক মাধ্যম, ভ্ৰমণ বা বন্ধুত্বৰ দ্বাৰা নাইবা পুৰণি কানেকশ্যনৰ জৰিয়তে নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ শক্তিশালী যোগ দেখা গৈছে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহিত বৃগ ৰাশিৰ লোকসকলৰ বাবে এই সময়ত ফেমিলি ৰেছপনচিবিলিটি অলপ বাঢ়িব পাৰে। জীৱনসংগীৰ লগত ফিউচাৰ প্লানিং, টকা পইচা আৰু পৰিয়ালৰ বিষয়ে গভীৰ আলোচনা হ'ব পাৰে। কিছু দম্পতীৰ মাজত দূৰত্ব কমিব। যি অভিমান বহুদিন ধৰি জমা হৈ আছিল সেই অভিমান লাহে লাহে গলি যাব পাৰে। কিন্তু তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ পাৰ্টনাৰক সন্দেহ নকৰিব, কাৰণ এই সময়ত বাহিৰৰ নিগেটিভ এনাৰ্জি ৰিলেশ্যনশ্বিপত কনফিউজন আনিব পাৰে। সেয়েহে বিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। ৩০ মে' এই দিনটোত প্ৰেমৰ বাবে অত্যন্ত বিশেষ হ'ব। এই দিনাখনত আপুনি প্ৰপ'জেল, কনফেশ্যন বা ইম'চনেল কনভাৰ্চেশ্যন সফল হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। ইউনিভাৰ্ছৰ গুপ্ত সংকেত: যদি আপুনি এই সময়ত বাৰে বাৰে পখিলা দেখা পায় বা একেই নাম শুনিবলৈ পায় আৰু নম্বৰ হিচাপত 222, 444 নাম্বাৰটো ৰিপিটেড দেখা পাই থাকে, তেন্তে বুজিব ইউনিভাৰ্ছে আপোনাৰ লাভ লাইফত নতুন চেপ্টাৰ খুলিবলৈ সাজু হৈ আছে। প্ৰেম জীৱন শক্তিশালী কৰাৰ প্ৰতিকাৰ:
শুক্ৰবাৰে গোলাপ ফুল অৰ্পণ কৰক। সন্ধিয়া সময়ত চাকি জ্বলাই ওম ক্লিং কৃষ্ণাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত মধুৰতা আহিব, বিশ্বাস বাঢ়িব আৰু প্ৰেম বৃদ্ধি হ'ব। এতিয়া লৈ আহিছোঁ এই 10 দিনত বৃগ ৰাশিৰ ভাগ্য কেনেকুৱা থাকিব। বৃগ ৰাশিৰ জাতক-জাতিকাসকল 22 পৰা 31 মেলৈকে আপোনাৰ ভাগ্য এক আচৰিত পৰিৱৰ্তনৰ যোগ দেখা গৈছে। এই সময়ত যেন ইউনিভাৰ্ছে নিজেই আপোনাক কিছুমান গুপ্ত সংকেত দি থাকিব। বহুদিন ধৰি যি কামত বাধা আহিছিল, যি পথ বাৰে বাৰে বন্ধ হৈ গৈছিল, সেই পথ এতিয়া লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ ভাগ্যৰ দুৱাৰ সম্পূৰ্ণৰূপে খোলাৰ আগতে ইউনিভাৰ্ছে আপোনাক পৰীক্ষা কৰিব। ধৈৰ্য, বিশ্বাস আৰু পজিটিভ চিন্তাধাৰা বজাই ৰাখিব পাৰিলে শেষ মুহূৰ্তত ডাঙৰ লাভ পাব। 24 মে'ৰ পৰা 30 মে' এই সময়ছোৱাত আপোনাৰ বাবে আটাইতকৈ শক্তিশালী। বিশেষকৈ 27 আৰু 29 মে'ত হঠাৎ ভাল খবৰ, আনএক্সপেক্টেড অপৰচুনিটি বা বহুদিনৰ আশা পূৰণ হোৱা যোগ দেখা গৈছে। কিছুমান বৃগ ৰাশিৰ মানুহে এই সময়ত অনুভৱ কৰিব, মোৰ ভাগ্য হঠাৎ সলনি হৈ আছে। কাৰণ শুক্ৰ আৰু চন্দ্ৰৰ শক্তিশালী সংযোগে আপোনাৰ জীৱনৰ পথ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব। ভাগ্য কোন ক্ষেত্ৰত শক্তিশালী হ'ব? টকা পইচা, নতুন চাকৰি সুযোগ, প্ৰেম আৰু সম্পৰ্ক, ফেমিলি ছাপৰ্ট, ভ্ৰমণ আৰু নতুন কণ্টেক্ট, ছ'চিয়েল ৰেছপেক্ট বৃদ্ধি। কিন্তু মনত ৰাখিব, এই সময়ত অলপ কেয়াৰলেছ হ'লে গুড লাক হাতৰ পৰা ওলাই যাব পাৰে। বিশেষকৈ নিগেটিভ মানুহৰ লগত বেছি নাথাকিব, কাৰণ কাৰোবাৰ হিংসাই আপোনাৰ শক্তি কমাই দিব পাৰে। এটা গুপ্ত সংকেত, যদি আপুনি বাৰে বাৰে বৃগ ৰাশিৰ চিহ্নটো দেখা পাই থাকে বা বগা পখিলা দেখা পায়, নাইবা 111, 777 নাম্বাৰ ৰিপিটেড দেখা পাই থাকে, তেন্তে বুজিব ভাগ্যৰ দুৱাৰ খুলিবলৈ আৰম্ভ হৈছে। এই সময়ত দেখা সপোনবোৰ বিশেষ হ'ব। যদি আপুনি সপোনত পানী, চন্দ্ৰ, মন্দিৰ বা চাকিৰ সপোন দেখা পায়, তেন্তে সেয়া শুভ সংকেত বুলি গণ্য কৰা হয়। ইউনিভাৰ্ছে কৈছে আপোনাৰ জীৱনত নতুন আৰম্ভণি আহি আছে। যিসকল বহুদিন ধৰি হতাশ হৈ আছিল, তেওঁলোকৰ বাবে এই সময়ত ভিতৰৰ আত্মবিশ্বাস পুনৰ জাগি উঠিব। আপুনি পুনৰ নিজৰ শক্তি অনুভৱ কৰিব। ভাগ্য শক্তিশালী কৰাৰ প্ৰতিকাৰ, শুক্ৰবাৰে বগা বস্তু দান কৰক। ৰাতিপুৱা উঠি সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম শ্ৰীং শুক্ৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য, আকৰ্ষণ আৰু পজিটিভ এনাৰ্জি বহুগুণে বৃদ্ধি কৰিব। এতিয়ালৈ আহিছোঁ এই 10 দিনত বৃগ ৰাশিৰ বাবে 22 পৰা 31 মে'ৰ ভিতৰত কোনটো তাৰিখ শুভ, কোনটো সংখ্যা শুভ আৰু কি ৰং ব্যৱহাৰ কৰিলে ভাল হ'ব, আৰু লগতে কি প্ৰতিকাৰ কৰাটো আপোনাৰ বাবে উত্তম হ'ব, সেই জানো আহক। শুভ তাৰিখ 22 মে', 24 মে', 27 মে', 29 মে' আৰু 30 মে'। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ, বিজনেছ আইডিয়া, শ্বপিং প্ৰপ'জেল বা ইম্পৰ্টেণ্ট ডিচিশ্যন ল'লে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা হিচাপত আছে 2, 6, 8, 11। এই সংখ্যাবিলাক শুভ। এই সংখ্যাবোৰ এই সময়ত আপোনাৰ বাবে লাকি ভাইব্ৰেশ্যন লৈ আহিব। বিশেষকৈ 6 আৰু 8 এই সংখ্যা ফাইনেন্সিয়েল লাভ বৃদ্ধি কৰিব পাৰে। শুভ ৰং বগা, হালধীয়া, সেউজীয়া, গোলাপী আৰু ক্ৰীম কালাৰ। এই ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি আৰু এট্ৰেকশ্যন বৃদ্ধি পাব। বিশেষকৈ শুক্ৰবাৰৰ দিনাখন বগা বা গোলাপী ৰং অত্যন্ত শুভ হ'ব। অশুভ ৰং অতিপাত ক'লা, অতিপাত ৰঙা। এই ৰং আপোনাৰ বাবে ইম'চনেল প্ৰেছাৰ আৰু নিগেটিভ ভাইব্ৰেশ্যন বৃদ্ধি কৰিব পাৰে। গতিকে আপুনি এই 10 দিনত এই ৰংকেইটা, অতি ক'লা আৰু অতি ৰঙা ৰংটো আপুনি এভইড কৰিব। বিশেষ গুপ্ত সংকেত, যদি আপুনি বাৰে বাৰে পখিলা দেখা পাই থাকে, তেন্তে আপোনাৰ বাবে এইটো নতুন সুযোগৰ সংকেত হ'ব পাৰে। বিশেষ প্ৰতিকাৰ, শুক্ৰবাৰে সন্ধিয়া সময়ত মা লক্ষ্মীৰ আগত ঘিউৰ চাকি জ্বলাওক। তাৰপিছত ওম শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ টকা পইচা, প্ৰেম, ভাগ্য আৰু মানসিক শান্তি বৃদ্ধি কৰিব। আন এটা শক্তিশালী উপায়, গাই গৰু বা দৰিদ্ৰ মানুহক বগা মিঠাই বা চাউল দান কৰক। ই আপোনাৰ শুক্ৰ গ্ৰহ শক্তিশালী কৰি জীৱনত শুভ শক্তি আনি দিব। তেনেহ'লে বৃগ ৰাশিৰ জাতক জাতিকাসকল, এই আগন্তুক 10 দিন আপোনাৰ জীৱনৰ বিশেষ পৰিৱৰ্তনৰ সময় হ'ব পাৰে। কিছু কষ্ট, কিছু পৰীক্ষা আহিব ঠিকেই, কিন্তু মনত ৰাখিব, ইউনিভাৰ্ছে আপোনাক এটা ডাঙৰ সফলতাৰ বাবে সাজু কৰি আছে। নিজৰ ওপৰত বিশ্বাস ৰাখিব, কাৰণ এই সময়ত আপোনাৰ ভিতৰৰ শক্তিয়ে আপোনাক আটাইতকৈ ডাঙৰ ভাগ্য হ'ব।
যদি আপুনি এই ভিডিঅ'টো অনুভৱেৰে চাইছিল তেন্তে কমেণ্টত লিখিব জয় মা লক্ষ্মী আৰু কওক আপোনাৰ ৰাশি কোনটো। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ প্ৰতিদিনে ইয়াত আপুনি পাব নতুন ৰাশিফল, ইউনিভাৰ্চৰ গুপ্ত সংকেত। আহক আপোনালোকৰ জীৱনত সুখ, শান্তি, ধন, প্ৰেম, সফলতা বাঢ়ি থাকক। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ শক্তিক বিশ্বাস ৰাখিব আৰু পজিটিভ থাকিব। ধন্যবাদ।